Hello students, আজি আমি type 3 trigonometry problem বিলাকৰ ওপৰত ডিসকাস কৰিবলৈ ওলাইছো। এই বিলাক প্ৰবলেমছত কেনেকৈ থাকে মেইনলি দিয়া হয় যে প্ৰুফ কৰিবলৈ দিয়া হয়। যেনেকৈ মই তোমালোকক এটা এক্সাম্পল দিছো। সাপোজ মই তোমালোকক যিবোৰ ফৰ্মুলা যে লিখাইছিলো সেইবোৰ ফৰ্মুলা এতিয়া মানে এনেকুৱা টাইপবোৰত ইউজ হ'ব। দিস ইজ type 3 question. এটা কেনেকৈ থাকিব চাবা। এটা কোৱেশ্চন মই দি দিছো। সাপোজ তোমালোকক প্ৰুফ কৰিব দিলে মানে কি প্ৰমাণ কৰা। এটা কি প্ৰমাণ কৰিব দিছে? সাপোজ দিছে যে 1 minus sin square theta sec square theta is equal to 1. এটো মানে প্ৰমাণ কৰিব দিছে। এতিয়া ইয়াৰ সলিউশনটো কি হ'ব? চাবা। ইয়াৰ সলিউশনটো কি হ'ব? লেফট হ্যান্ড সাইড মানে কি বাও ফালৰ যিখিনি আছে। কি আছে 1 minus sin square theta sec square theta। এতিয়া চোৱা আমি কি জানো যে 1 plus নহয় এটো আছিল যে sin square theta plus cos square theta is equal to 1 হয়। দেন তেতিয়া হলে 1 cos square theta মানে কি হ'ব? 1 minus sin square theta। তো আমি এখিনি জায়গাত cos square theta বহাব পাৰো নে? তো এটো কি হ'ব? cos square theta আৰু ইফালে হল sec। এটা sec মানে কি আছিল? 1 by cos। এটো হ'ব 1 by cos square theta হল। নেক্সট কি কৰিম? এটো কাটিলো। তো কিমান থাকিলে? What this is right hand side। বুজি পাইছা? সকলোৱে বুজি পাইছা নে? সকলোৱে বুজি পাইছা? ওকে। নেক্সট এটা দেখাই দিছো চোৱা। নেক্সট কেনেকুৱা প্ৰবলেম থাকিব? নেক্সট কেনেকৈ থাকিব কোৱেশ্চনটো? সাপোজ নেক্সট কোৱেশ্চনটো আছে কি যে cos square theta plus 1 minus 1 plus cos square theta is equal to 1। এটা আমি এটো প্ৰুফ কৰিব লাগে হয়নে? এটো প্ৰুফ কৰিব লাগে। এতিয়া চোৱা কথাটো হল কি cos square theta তো cos square ৰাখা। এতিয়া 1 plus cos square theta মানে কি? আমি কি পাইছিলো যে 1 plus cos square theta মানে পাইছিলো কি cosec square theta। এই ফৰ্মুলা কেইটা মনত ৰাখিব লাগিব দেই তোমালোকে। এই ফৰ্মুলা কেইটা মনত ৰাখিলেহে এইবোৰ প্ৰবলেম কৰিবলৈ ইজি হ'ব। হল তো cos to কাৰ উল্টা? তো 1 by cos square theta মানে কি হ'ব? sin square theta। তো sin square theta plus cos square theta is equal to 1। to be his proof হল। বুজি পালা নে?
বুজি পালা ওকে এতিয়া তোমালোকৰ ফেচবুকত থকা কুৱেশ্যনখিনি ডিছকাছ কৰিম প্ৰথমতে ওকে এইটোৰ পৰা মেক্সিমাম কুৱেশ্যন অহা দেখা যায় এইটোৰ পৰা মেক্সিমাম কুৱেশ্যন আহে বুজিছানে তো ওকে সাপোজ এটা দেখাই দিছো সাপোজ এটা এটো দেখাই দিও এটো পাৰিবা এটো দেখাই দিও 6 নম্বৰটো চোৱা এটো কোৱেশ্চনটো কি দিছে যে tan theta plus 1 tan theta এটো কি প্ৰুভ কৰিব লাগে sec theta আৰু cosec theta এটো আমি প্ৰুভ কৰিব লাগে এতিয়া চাবা এতিয়া tan মানে কি tan মানে কি কৈছো tan মানে হৈছে sin theta cos theta है प्लस sin माने की tan माने की sin theta cos theta हल नेक्स्ट sin theta cos theta এতিয়া এই cos টো উপৰলে যাব তো কি হ'ব cos theta by sin theta হল এটা কি কৰিম এটা আমি এলসিএম লম তো কি হ'ব এলসিএম cos theta sin theta তো সো ইয়াতে cos টো আছে sin এটা নাই তো কি হ'ব উপৰত গলে sin square theta প্লাস ইয়াতে sin আছে কিন্তু cos নাই এটা তো কি হ'ব cos square theta এখিনি লাইনটো বুজি পাইছানে এই লাইনটো বুজি পাইছানে এতিয়া চোৱা এতিয়া কি হ'ব এটো sin square theta plus cos square theta মানে হ'ব 1 আৰু আমি তলত কি পালো cos theta sin theta এতিয়া আমি এইখিনি বস্তু এনেকৈ লিখিব পাৰো cos theta into sin theta এতিয়া 1 by cos theta মানে কি sec theta और 1 by sin theta माने की cosec theta प्रमाणित বুজি পাইছানে কেনেকৈ কৰিলো বুজি পাইছানে সকলোৱে ओके नेक्स्ट आवता देखाइ दिसो सपोज 14 to 1 plus sin theta by cos theta plus এটো কি হবে sin theta that's equal to 2 sec theta এটো সবা কেনেকৈ কৰিম এটো সবা সিম্পলি এলসিএম লোৱা তো এলসিএম কি হ'ব এলসিএম হ'ব cos theta আৰু 1 plus sin theta এটো সো ইয়াতে cos টো আছে কিন্তু 1 plus sin টো নাই তো কি হ'ব এটো 1 plus sin theta whole square प्लस याते की cos টো আছে কিন্তু মানে 1 plus sin theta ন তো ইয়াতে cos টো নাই তো কি হ'ব cos theta হল এতিয়া কি কৰিবা
এতিয়া কি কৰিবা এতিয়া এখিনি যা সলভ কৰা সো হ'ব এখিনি কি হ'ব 2 sin theta plus sin square theta plus cos square theta eto ki hobo cos theta 1 plus sin theta hol বুজি পালা এটা সো sin theta cos theta কি হল sin এখিনি বস্তু সো sin square theta আৰু cos square theta মিলি কি হল 1 হল তো আমি উপর কি পালো উপর পালো 1 plus 2 sin theta plus 1 হল এন তলত কি হল তলত হল কি আমাৰ cos theta 1 plus sin theta বুজি পালা তাৰছত কি হ'ব সো এখিনি আমি এনেকৈ লিখিব পাৰো 2 plus 2 sin theta হল নেক্সট তলত কি হ'ব cos theta 1 plus sin theta এটা দুইটো কমন লোৱা তো কি থাকিলে 1 plus sin theta তো কি 1 plus sin theta তো কি কৰিম এতিয়া এই sin 1 plus sin কাটা গল এটা কি থাকিলে 2 cos theta মানে কি এতিয়া সো 1 by cos মানে কি sec তো কি হ'ব এটো কি হ'ব প্রমাণিত হবে বুঝি পাইছা নে ম্যাথছ তো সো এটো এনসিইআরটি ম্যাথছ হয় দে এটো এনসিইআরটি বুকৰ এনসিইআরটি এটো এনসিইআরটি বুকৰ ম্যাথছ বুঝি পাইছা বুঝি পাইছা বুঝি পাইছা নে এতিয়া কিছুমান ৰুট থাকে ওকে এটো কোৱেশ্চনটো চাবা কোৱেশ্চনটো মই এনেকুৱা ধৰণৰ কোৱেশ্চনটো লিখিলো কোৱেশ্চনটো হৈছে যে কি আছে ৰুট অভাৰ sin a by 1 plus sin a by 1 minus sin a এটো কি প্ৰুভ কৰিব লাগে যে sec a plus tan a এতিয়া চাবা এতিয়া কি হল প্ৰথম কথা হৈছে যে এটো কি কৰিবা কি কৰিবা এতিয়া কি আছে এনেকৈ আছে এতিয়া এই যোনটো ত্ৰিকোণমিতিক ৰেশিও আছে তাক কি কৰিবা পূৰণ আৰু হৰণ কৰিবা কিহেৰে কৰিবা 1 plus
sin a रे চাবা তো মানে তেতিয়া কি হ'ব পূৰণ আৰু হৰণ তো এইটো হ'ল 1 প্লাছ sin a into 1 plus sin a 1 plus sin a এতিয়া কি হ'ব এতিয়া হ'ব যে এটো কি হ'ল তো আমি এখানে কি লিখিব পাৰো 1 minus a plus b a minus b क्या a square minus b square और ऊपर होगा 1 plus sin a whole square হল এতিয়া চাবা 1 plus sin a it is the 1 minus sin square মানে কি এটা তো হোল স্কয়ার আছে cos square a হল বুঝি পালা কেনেকৈ হল দ্ৰুত ভাৰ আমি এইখিনি এটা ডাইৰেক্ট স্কয়াৰ লিখিব পাৰো না আৰু তাৰপিছত কি হ'ল এই স্কয়াৰৰ লগত এটো কাট খাই গল 2 তো কি থাকিলে 1 plus sin a by cos a তো কি হ'ব নেক্সট স্টেপ কি হ'ব হেতু আমি লিখিব 1 plus cos a plus sin a cos a এটা 1 by cos a মানে কি sec a plus 10 হল সময়টা হল এটো আছিল না প্রুফ কৰিব ওকে বুজি পাইছা এবোৰ কেনেকৈ কৰে বুজি পালা মানে এনেকুৱা থাকিলে ন তোমালোকে চোৱা যেতিয়া ত্ৰিকোণমিতিক ৰেশিঅ'টোৰ মানে তোমাৰ ৰুট ওভাৰ থাকিব তেতিয়া সদায় এই তলৰটো যি আছে ন সাপোজ 1 প্লাস থাকিলে আমি এটো মাইনাস লৈ মানে হৰ আৰু লব দুইটাতে পূৰণ কৰি দিলে হ'ল গম পাইছানে মানে এটো ৰাখি যি থাকে ইয়াৰ ওপৰত ভিত্তি কৰি এটো প্লাস হ'ব না মাইনাস হ'ব হেতু আমি চাব লাগিব বুজি পাইছা তোমালোকে এটো মোক কৈ জানাবাচোন মোক কৈ জানাবা যে মানে প্রুফ কৰিবা মোক কইবা যে 1 minus sin theta by 1 plus sin theta এটো প্রুফ কৰা দে prove that এটো হ'ব sec theta minus tan theta এটো প্রুফ কৰি মোক জনাবা পাইছা না হল এতিয়া নেক্সট কেনেকুৱা টাইপৰ অংক আছে নেক্সট কেনেকুৱা টাইপৰ অংক আছে মানে ওকে নেক্সট এটা টাইপৰ দেখাই দিছো এটো হল সাপোজ এটো হল এটো চাবা এটো কোৱেশ্চনটো লিখা কোৱেশ্চনটো দিয়া আছে আমাক যে
10 square a by 1 plus 10 square a plus cot square a itu hobo 1 plus cot square a itu 1 বুলি prove কৰিব লাগে এতিয়া কথাটো হ'ল কি হয় যে 1 plus 10 okay so 1 plus 10 square theta মানে কি 1 plus 10 square theta মানে কি 1 plus 10 square theta মানে হৈছে 6 square a plus cot square it is next to ki 1 plus cot square a মানে কি cosec square a এতিয়া চোৱা এটো 10 মানে কি sin square a by cos square a so sec মানে কি 1 by cos square a similarly cot মানে কি cos square a by sin square a by 1 minus sin square a এখিনি বুজি পালা কেনেকৈ কইলো বুজি পালা এখিনি কেনেকৈ কইলো বুজি পালা ওকে এতিয়া চাবা কি কৰিম এটো sin square a by cos square a এই cos টো যেতে উপৰলে যাব এটো পূৰণ হৈ আছে ন এটো হৰ মানে এতিয়া হৰণ হৈ আছে ন উপৰলে গলে পূৰণ হৈ যাব প্লাস cos square a sin square a এটো উপৰলে গলে পূৰণ হৈ যাব এটা কি কৰিম a cos square a sin square a কাটি গল তো কি থাকিলে আমাৰ হাতত sin square a plus cos square a তো কি আছিল sin square a plus cos square a is equal to 1 বুজি পালা কেনেকৈ কইলো বুজি পালা নে কেনেকৈ কইলো বুজি পালা তো তেতিয়াহ'লে আজিলৈ মানে আমি নেক্সট ক্লাছত আকৌ লগ পাম আৰু কেইটামান প্ৰব্লেম আছে এটা প্ৰব্লেম কমপ্লিট কৰি আমাৰ এই চেপ্টাৰটো কমপ্লিট হৈ যাব ঠিক আছে তেতিয়াহ'লে আজিলৈ মানে